সকলোকে নমস্কাৰ জনাই আনিতি ধামাকা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে। আজি কি কৰিম, আজি সন্ধিয়া এতিয়া কেইটা হৈছে 8টা। গতিকে উপায় নাই, আজি মোক বেলেগ এটা ৰেচিপি খাব মন গৈছে। ৰেচিপিও নহয় ঠিক মানে আজি আমি কি খাম কত? ব্ৰইলাৰ মাংস আজি আমি খাম ব্ৰইলাৰ মাংস। আৰু ব্ৰইলাৰ মাংস সদায় কিমান আৰু ভাজি খাম বা কিমান ৰান্ধি খাম। আজি ভাবিছো আমি পুৰা দি খাম। পুৰা দি এতিয়া ধনিয়া পাত পোৱা যায়, জলকীয়া, কাঁচা পিঁয়াজ মিলাই একেবাৰে টেষ্টি ৰেচিপি। গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টি ভাল পালে অনুগ্ৰহ কৰি আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টি চাব। বলক। এয়া হ'ল আমাৰ মাংসৰ টোপোলা। এয়া হ'ল আমাৰ কি মাংসৰ টোপোলা। গতিকে এতিয়া আমি ক'ত যাম? পাকঘৰত। এয়া মাংসখিনি মই পাতি এটাত লৈ ল'লোঁ। আধা কেজিমান হ'ব চাগে, বেছি হ'ব নেকি, কিমান আনিলে গম নাপাওঁ। গৰম পানী দি মই ভালকৈ ধুম মাংসখিনি। এইফালে মূলা পাত ভাজি আছোঁ। মানে আজি ৰাতিৰ সাঁজ কেনেকৈ খাওঁ এইটো মই আপোনালোকক থালিখন দেখুৱাম। মূলাৰ পাতখিনি ভাজি লওঁ। এইফালে মাংসখিনি অকণমান গৰম পানীত তিয়াই থৈ দিছোঁ। তাৰপিছত এয়া মূলাৰ পাতখিনি ভাজি লওঁ। মূলাৰ পাত আৰু তাৰ আগতে উৰহি মই ভাজি ল'লোঁ। আৰু এইফালে মই আলু ভাজি ল'ম পিঁয়াজৰ থেপেদি। এয়া হৈছে আলু ভাজি। আৰম্ভণিৰ পৰা ভিডিঅ'টো নাই কৰা দিয়কচোন। কিন্তু মই আলু ভাজি, উৰহি ভাজি আৰু এইফালে দিম এয়া পিঁয়াজৰ থেপ, ফটকা পিঁয়াজৰ থেপ। আলু ভাজিৰ লগত, সৰু আলু ভাজিৰ লগত মানে দিলে বহুত ভাল লাগে খাই। মই ভাল পাওঁ। এনেকৈ কাটি কাটি দি দিলোঁ। আধা সিজা হোৱাৰ লগে লগে মই নমাই থ'ম। এইখিনি হয় মানে মই মাংসখিনি ধুই ল'লোঁ। এই মাংসখিনি ধুই এয়া মই কিবা কাঠি এডালত মই লোহাৰ কাঠি এডালত মই হেৰি কৰিলোঁ। লোহাৰ নহয় ঠিক, এইডাল ষ্টীলৰ হয়। ষ্টীলৰ কাঠি এডালত ধুনীয়াকৈ সোমাই ল'লোঁ। সোমাই ইয়াত জুই চাওক, একদম দপদপীয়া ৰঙা জুই। ইয়াত ধুনীয়াকৈ পুৰিম মাংসখিনি। মই পুৰি ল'ম ধুনীয়াকৈ, পুৰিয়ে থাকিম যেতিয়ালৈকে নিসিজে, মানে একদম ভিতৰৰখিনিও মানে পুৰা নাযায় তেতিয়ালৈকে পুৰিয়ে থাকিম। মানে চাই থাককচোন আগলৈ।
অকণমান ফাঁককৈ মাংসবিলাক মই দি দিলোঁ, কাৰণ ভিতৰত জুই নাযাব পাৰে যে, গতিকে অকণমান ফাঁককৈ দিলে ভিতৰত জুইখিনি যাব আৰু সিজিব অসুবিধা নহয়। ঘূৰাই মই মাংসখিনি সিজাম। মই আৰু ওলোটাকৈ দিলোঁ, বেলেগ ফালে সিজিবৰ কাৰণে আৰু ওলোটাকৈ মানে কাঠিত সোমোৱালোঁ। ফাইনেলি এয়া হৈ গ'ল আৰু এয়া চাওক সিজিছে পুৰা ধুনীয়াকৈ। এটা ধুনীয়া গোন্ধ ওলায়, যেতিয়া মাংসখিনি পুৰা যায় তেতিয়া ধুনীয়া এটা গোন্ধ ওলায়, ভাল লাগে, মোৰ খুব ভাল লাগে। চব সিজিছে পুৰা মেলি চাইছে, ধুনীয়াকৈ চাফা কৰি পুৰা তেল আছিল, পুৰা তেল ৰেডি কৰি ল'লোঁ। ধনিয়া পাত কাটি দিলোঁ, ধনিয়া পাতখিনি মানে কাটি থৈছিলোঁ দি দিলোঁ। নিমখ সোৱাদ অনুসৰি নিমখটো দিলোঁ। এয়া পিঁয়াজ ধনিয়া পাত কাটি লৈছিলোঁ মই, তাৰপিছতে নিমখ দি ধুনীয়াকৈ সানি ল'ম। পাহৰি গৈছিলোঁ, জলকীয়া দিবলৈ পাহৰি গৈছিলোঁ, জলকীয়া দিলোঁ। জলকীয়া কাটি লৈছোঁ, যাওক। তাৰপিছত পিঁয়াজখিনি দিলোঁ। তেল দিব পাহৰি গৈছোঁ, ৰ'ব, তেল দি দিওঁ। তেলখিনি মানে পাহৰি থাকোঁ, ৰেডি কৰি লৈছোঁ চব, মানে মোবাইল ধৰি আছোঁ যে বস্তুখিনি। তেল দি দিলোঁ। কি মজা, ঠাণ্ডা দিন খাব মন গৈ আছে, খাব। এয়া মোৰ ভাতৰ থালিখন আজি ভাত মই ভাজি নোমোৱা কাঁহীখনতে লৈ লৈছোঁ। আলু ভাজি ভাত লৈ লৈছোঁ। এয়া বেঙেনা পোৰা, আলু ভাজি আৰু পিঁয়াজৰ ঢেপ, এয়া চাওক পিঁয়াজৰ ঢেপ, এয়া উৰহি ভাজি আৰু এয়া মূলা পাত ভাজি, আৰু এইফালে হ'ল আমাৰ মাংস পোৰা। তাৰপিছত অকণমান ৰৈ যোৱা মাংসখিনি মই বনাইছোঁ ওলকবি আৰু আলু দি, গতিকে পানী। এয়া আজি ভিডিঅ'টি ইমানেই।